মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ বাবে লৈ আহিছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামৰ 2024 চনৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন লগতে যিকেইটা শ্বৰ্ট কুৱেশ্যন আছিল আনচাৰখিনি মই কৰি দিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল অতি চমু উত্তৰ লিখা যিকোনো দুটা। ক নম্বৰ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হৈছে ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি। খ নম্বৰ প্ৰশ্ন ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? ইনফোচিছ যিটো নামৰ কোম্পানী আছে সেই কোম্পানীটোৰ প্ৰতিষ্ঠাপক হৈছে নাৰায়ণ মূৰ্তি। গ নম্বৰ প্ৰশ্ন ফ্ৰম ভলগা টু গংগা এইখন কাৰ ৰচনা আছিল? ফ্ৰম ভলগা টু গংগা এইখন পণ্ডিত ৰাহুল সংকৃত্তায়নে ৰচনা কৰিছিলে। বহুতো ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যন পেপাৰসমূহ সুধি থাকা তোমালোকৰ বাবে আমাৰ টেলিগ্ৰাম চেনেল, হোৱাটছএপ চেনেল, ফেচবুক পেজ আদি বনোৱা আছে। ডেছক্ৰিপশ্যনত লিংকসমূহ দি থোৱা আছে, তাৰ পৰা তোমালোকে ডাইৰেক্টলি ডাউনলোড কৰি ল'ব পাৰিবা। নেক্সট প্ৰশ্নটো চাওঁ আহা। 2 নম্বৰ প্ৰশ্নটো কি দিছে যে তলৰ যিকোনো দুটা প্ৰশ্নৰ চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো আছিল যে কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? কুঁৱলীয়ে প্ৰথমতে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ইমেইল কৰিছিলে। খ নম্বৰ প্ৰশ্ন অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? অৰুণিমা সিনহাৰ ভলীবল খেলত তাইৰ বিশেষ দক্ষতা আছিলে। তেওঁৰ বিশেষ দক্ষতা আছিলে। গ নম্বৰ প্ৰশ্ন পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? পূজাৰ যি বন্ধ পাইছিল কুঁৱলীহঁতে সেই বন্ধত সিহঁতে দক্ষিণ ভাৰতৰ পিনে যোৱাৰ সিদ্ধান্ত লৈছিলে। 3 নম্বৰ দিছিল তলত যিকোনো এটা প্ৰশ্নৰ চমু উত্তৰ লিখা। ক নম্বৰ লৰ্ড কাৰ্জন কোন? লৰ্ড কাৰ্জন আছিলে এজন ব্ৰিটিছ ভাইচৰয়। খ নম্বৰ প্ৰশ্ন নাহৰৰ নিৰিবিলি ছাঁ নামৰ উপন্যাসখন কাৰ ৰচনা? নাহৰৰ নিৰিবিলি ছাঁ উপন্যাসখন অনুৰাধা শৰ্মা পূজাৰীৰ ৰচনা। 4 নম্বৰ দিছিল তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতে 6 নম্বৰ দিছিলে। 5 নম্বৰ দিছিল তলৰ যিকোনো তিনিটা প্ৰশ্নৰ চমু উত্তৰ লিখা। ইয়াতো 6 নম্বৰ দিছিলে। তোমালোকে যদি এই প্ৰশ্নকেইটাৰ উত্তৰখিনি জানা বা মুখস্থ আছে কমেণ্ট ছেকশ্যনত তোমালোকে উত্তৰখিনি লিখি দিবা, মই তোমালোকৰ কমেণ্টটো পিন কৰি দিম। 6 নম্বৰ দিছিল তলৰ যিকোনো এটা প্ৰশ্নৰ চমু উত্তৰ লিখা। ইয়াতে 2 নম্বৰ দিছিলে। 7 নম্বৰ প্ৰশ্নটো আছিল যে কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল। ইয়াতে তোমালোকক দিছিলে 3 নম্বৰ। 8 নম্বৰ প্ৰশ্নটো আছিল তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতে ক নম্বৰ দিছিল অজন্তৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া বা নোৱাৰিলে শত কৰিব দিছিল। 9 নম্বৰ প্ৰশ্নটোত আছিলে 4 নম্বৰ। 10 নম্বৰ প্ৰশ্নটো আছিল তলৰ যিকোনো এটা প্ৰশ্নৰ চমু উত্তৰ লিখা। ক নম্বৰটো আছিলে যে মোহ পাশ মানে কি? মোহ পাশ মানে হৈছে মায়াৰ বান্ধোন। ক নম্বৰ প্ৰশ্নটো আছিল জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ যিটো শব্দ আছে সেই শব্দটো আৰবী শব্দ জিকিৰৰ পৰা ওলোৱা। 11 নম্বৰ দিছিল তলৰ যিকোনো এটা প্ৰশ্নৰ চমু উত্তৰ লিখা। ক নম্বৰ ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? ৰঘুনাথ চৌধুৰীক বিহগী কবি ৰূপে নামেৰে জনা যায়। ক নম্বৰ প্ৰশ্ন মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? মহামহিমৰ গান কৃষক বেনুৱে গায় বুলি কবিয়ে কৈছে। 12 নম্বৰত প্ৰশ্নটোত দিছিলে তোমালোকক 3 নম্বৰ। 13 নম্বৰত ব্যাখ্যা কৰিব দিছিল। ব্যাখ্যা কৰাত তোমালোকক 4 নম্বৰ দিছিল। মূল ভাৱ লিখিবলৈ দিছিল বৰগীত আৰু জিকিৰৰ। ইয়াতে তোমালোকক দিছিলে 4 নম্বৰ। তাৰপিছত এইকেইটা গ্ৰামাৰৰ দিছিল বাক্য বাক্য সমাসৰ নাম লিখা, সন্ধি ভাঙা, মূৰ্ধন্য বা মূৰ্ধন্য ষ হোৱাৰ কাৰণ লিখা, প্ৰত্যয় ভাঙা, বিপৰীতাৰ্থক শব্দ লিখা, অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। ইয়াতে তোমালোকক এইখিনিত 10 নম্বৰ দিছিলে। তাৰপিছত ভাৱ সম্প্ৰসাৰণ কৰা আহিছিলে 16 নম্বৰত। ৰাইজে নখ জোকাৰিলে নৈ বয়, ইয়াতে 4 নম্বৰ দিছিল। নোৱাৰিলে তোমালোকক আবেদন লিখিব দিছিল আৰু এটা প্ৰতিবেদন যুগুত কৰিবলৈ বা প্ৰস্তুত কৰিবলৈ দিছিলে। তোমালোকৰ ৰচনা আহিছিলে তোমাৰ প্ৰিয় সাহিত্যিক, স্কুল আলোচনী আৰু ইয়াৰ উপযোগিতা, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। ইয়াতে তোমালোকক 8 নম্বৰ দিছিলে। তাৰপিছত 18 আৰু 19 নম্বৰত বৈচিত্ৰ্যময় অসমৰ পৰা কুৱেশ্যন দিছিল। ইয়াৰ পৰা তোমালোকক 10 নম্বৰ দিছিলে। 20 নম্বৰ প্ৰশ্নটো আছিল ক নম্বৰটো যে সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা কোন আছিল? সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্ৰণেতা আছিলে পাণিনি। খ নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া চনেটটোৰ নাম কি? প্ৰথম অসমীয়া চনেটটোৰ নাম হৈছে মালজ। গ নম্বৰ দিছিল নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকীৰ নাম কি আছিল? ইয়াৰ উত্তৰটো মই কৰি দিয়া নাই, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট 22 নম্বৰ প্ৰশ্নটো 4 নম্বৰ দিছিলে। 21 নম্বৰটো 4 নম্বৰ। 23 নম্বৰ প্ৰশ্নটো দিছিল অম্বিকাগিৰি ৰায়চৌধুৰী কোনখন আলোচনীৰ সম্পাদক আছিল? অম্বিকাগিৰি ৰায়চৌধুৰী অসম বান্ধৱ আলোচনীখনৰ সম্পাদক আছিলে। ক নম্বৰৰ প্ৰশ্ন কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে? কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে। তাৰপিছত 24 নম্বৰত দিছিল অম্বিকাগিৰি ৰায়চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা। কবিতা পুথি হৈছে তুমি আৰু বীণা। ক নম্বৰ প্ৰশ্নটোত দিছিল নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? এনেধৰণে লিখিবা
যে কবিতাটি ৰচনাৰ সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযোগ নাপায়। সেয়ে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাৱ, হিংসাদ্বেষৰ ভেদাভেদৰ ঘৃণাঘৃণীৰ স্বাৰ্থভেমৰ মলিমামৰবোৰ আঁতৰাই বীৰ বেশেৰে পৰাধীনতাৰ শিকলি ছিঙি জাতিৰ জীৱন মনোহৰ কৰিব পাৰিলেহে ভাৰতবাসীয়ে বিশ্বসভাত বহাৰ ঠাই পাবলৈ সক্ষম হ'ব বুলি কবিয়ে সকীয়াই দিছিল। 25 নম্বৰ প্ৰশ্নটো তোমালোকক 3 নম্বৰ দিছিলে। 26 নম্বৰত ইয়াত দুটা বাক্য দিছিল, আমাক শুদ্ধকৈ লিখিব দিছিলে। তাৰপিছত এইখিনি গ্ৰামাৰৰ দিছিল। নেক্সট এইখিনি ৰিজু ভাৰতীৰ পৰা দিছিলে গ বিভাগ, অৰ্থাৎ খ বিভাগৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তৰখিনি নকৰা, তোমালোকে গ বিভাগৰ উত্তৰখিনি কৰিব লাগিব। এইখিনি আছিল আজিৰ ভিডিঅ'টি। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে আন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন আনচাৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবা।